ইণ্ডিয়া টি20 ৱৰ্ল্ড কাপত জিকিব নে নিজিকিব বা ছেমিফাইনেলত সোমাব নে নোসোমাব এতিয়া বহুত ডাঙৰ কথা হৈ পৰিছে কাৰণ আজি চবেই গম পায় ইণ্ডিয়া ভাৰ্চেছ ছাউথ আফ্ৰিকা ছুপাৰ 8ৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট গেম আছিল আৰু ইণ্ডিয়াৰ গেমখন হাৰিলে ইণ্ডিয়াৰ গোটেইটো বেটিং লাইনআপছ ছাউথ আফ্ৰিকাৰ বলিং এটেকৰ আগত কলেপছ হৈ গ'ল আৰু ছুপাৰ 8ৰ বুলিয়েই নহয় ফাৰ্ষ্ট গেমটো বুলিয়েই নহয় আগৰ গ্ৰুপ ষ্টেজৰ যোনবিলাক গেম আছিল সেইবিলাক গেমতো ইণ্ডিয়াৰ বেটিং লাইনআপটো কলেপছ কৰিছে USA লগত যোনখন গেম আছিল USA এখন এছ'চিয়েট নেশ্যন হয় আৰু এখন এছ'চিয়েট নেশ্যনৰ লগত যদি আমাৰ ইণ্ডিয়াৰ বেটিং লাইনআপটো কলেপছ হয় ডাঙৰ যোনবিলাক দেশবিলাক আছে ক্ৰিকেট প্লেয়িং নেশ্যনবিলাক আছে সিহঁতৰ লগত কি হ'ব আজি ছাউথ আফ্ৰিকাৰ লগত কি হ'ল গোটেই বেটিং লাইনআপছ কলেপছ হৈ গ'ল যোৱা বছৰৰ ডিফেণ্ডিং চেম্পিয়ন ইণ্ডিয়া যদি বেটিং লাইনআপছ এনেকৈ কলেপছ হয় কি হ'ব কওকচোন অভিষেক শৰ্মা আগৰ গেমকেইখনত বহুত ভাল খেলি আছিল বহুত ভাল প্লেয়াৰ হয় কিন্তু ৱৰ্ল্ড কাপৰ যিমান প্ৰথম 3খন মেটছত গ'ল্ডেন ডাকত আউট হৈছে প্ৰথম এখনত গ'ল্ডেন ডাক হৈছে বাকীকেইখনত ডাক হৈছে আজিৰ মেটছখনত 15 ৰান 12টা বলত 15 ৰানত আউট হৈছে হাৰ্দিক পাণ্ডিয়াও ইমান ভাল খেলা নাই আৰু বাকীকেইটা প্লেয়াৰেও অলপ কি কাৰণে হৈছে মানে আগত যদিও মানে কলেপছ হৈছিল আগতে আপোনালোকে দেখিব পাৰে যে আগৰ যোনখন মানে 2022ত যোনখন টি20 ৱৰ্ল্ড কাপ হৈছিল পাকিস্তানৰ লগত আমাৰ বহুত কম ৰানত 3-4টা উইকেট গুচি গৈছিল কিন্তু তেতিয়া এটা প্লেয়াৰ আছিল সেইটো হ'ল বিৰাট কোহলি তেতিয়া বিৰাট কোহলি থকাৰ কাৰণে গেমটো এংকাৰ কৰি লৈ গৈছিল ধৰ গেমটো লাষ্টলৈকে টানি পেলাই হ'লেও তেওঁ নিজৰ উইকেটটো বচাই হ'লেও গোটেই গেমখন জিকাইছিল তেনেকুৱা টাইপৰ কথা এতিয়া বৰ্তমান টীমটোত এনেকুৱা প্লেয়াৰ আছেনে নাই যোনে গেমটো এংকাৰ কৰিব পাৰে ধৰ যদি কম ৰানতো যদি 4-5টা উইকেট গুচি যায় তেতিয়াও গেমটো জিকিব পাৰে এতিয়া আজি গেমখনত কিন্তু এনেকুৱা মই এটাও প্লেয়াৰ নেদেখিলোঁ আৰু বৰ্তমান ইণ্ডিয়াৰ যোনটো টি20 স্কোৱাড এই স্কোৱাডটোত এনেকুৱা প্লেয়াৰ নাই আমি ৰোহিত শৰ্মাৰ ৰিপ্লেচমেণ্টটো অভিষেক শৰ্মাৰ ৰূপে পাই গ'লোঁ কিন্তু বিৰাট কোহলিৰ ৰিপ্লেচমেণ্ট ক'ত বিৰাট কোহলিৰ নিচিনা এটা ডাঙৰ প্লেয়াৰ ৰিটায়াৰ হোৱাৰ পিছতেই বা ৰিটায়াৰ নহওঁতেই ইণ্ডিয়াই মানে বিচাৰিব লাগিছিল তেনেকুৱা প্লেয়াৰ এটা এতিয়া এনেকুৱা নিচিনা লেভেলত অকল ইণ্ডিয়াৰ যোনবিলাক এতিয়া ইণ্ডিয়াৰ যোনটো মানে আপোনালোকে দেখিব পাৰিছে যোনবিলাক এড চলাই আছে এডবিলাকত দেখায় যে 300 ৰান হ'ব এইটো হ'ব সেইটো হ'ব কিন্তু আজি কিয় 111 ৰানত অল আউট হ'ল আজি কিয় 111 ৰানত অল আউট হ'ব লগা হ'ল ইণ্ডিয়াৰ নেক্সট মেটছ ৱেষ্ট ইণ্ডিজৰ লগত আছে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে ইণ্ডিয়া এখন গেম জিকক আৰু ভাল মাৰ্জিনত জিকক যাতে ৰান ৰেটটো অলপ বাঢ়ে ৰান ৰেটটো বাঢ়িলেহে মানে অলপ হেৰিৰ কোৱালিফিকেশ্যনৰ চান্স থাকিব চান্স মানে কোৱালিফিকেশ্যন কৰিবই যদি গোটেইকেইখন গেম জিকে গোটেইকেইখন গেমটো জিকিব লাগিছেই কিন্তু যদিহে আজিৰ নিচিনা হয় তেনেকৈ হ'লে নহ'ব আপোনালোকে প্ৰাৰ্থনা কৰক কমেণ্টছত জনাব আপোনালোকৰ মন্তব্যবিলাক কেনেকুৱা আপোনালোকৰ মানে চিন্তাধাৰা গেমটোক লৈ বা টি20 আমাৰ টীমটোক লৈ ৱৰ্ল্ড কাপৰ কথাবিলাক কেনেকুৱা জনাব যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই গুড নাইট